নোটবন্দী বন্ধ হব 500 টকীয়া নোটবন্দীৰে দেশত ব্যাপক অৰ্থনৈতিক অস্থিৰতা সৃষ্টি কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ দেশত পুনৰ অৰ্থনৈতিক অস্থিৰতা সৃষ্টি কৰিবলৈ আগবাঢ়িছে পূৰ্বতে একপক্ষীয় সিদ্ধান্তৰে ৰাতিটোৰ ভিতৰতে সমগ্ৰ দেশতে 1000 আৰু 500 টকীয়া নোট বন্ধ কৰি জনসাধাৰণৰ মাজত হাহাকাৰ সৃষ্টি কৰা প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ বন্ধ কৰিবলৈ লৈছে পুনৰ 500 টকীয়া নোটবন্দীৰ এই এক্সক্লুসিভ প্ৰতিবেদন লৈ নিউজ ওৱান নৰ্থ ইষ্টৰ ষ্টুডিঅত মই নিশিতা কলিতা দেশৰ পৰা কলাধন নিৰ্মূল কৰাৰ বাবে সমগ্ৰ দেশতে 1000 আৰু 500 টকীয়া নোট বন্ধ কৰিছিল বুলি কোৱাৰ পাছত কিমান কলাধন নিৰ্মূল কৰা হ'ল তাৰ কোনো শ্বেতপত্ৰ আজিকো প্ৰতি প্ৰকাশ কৰিব নোৱাৰিলে মোদী চৰকাৰে ৰাইজৰ মাথো হাৰাশাস্তিহে হ'ল কোনো কলাধন বন্ধ নহল নোটবন্দীৰ সময়ছোৱাত গদি এংকৰসকলে এইটো প্ৰচাৰ কৰিছিল যে নতুন 500 আৰু 2000 টকীয়া নোটৰ ভিতৰত এনে এক চিপছ ব্যৱহাৰ কৰা হৈছে যে এনেধৰণৰ নোট মাটিৰ তলত পুতি থলেও অনায়াসে উদ্ধাৰ কৰিব পৰা যাব মুঠতে সম্পূৰ্ণৰূপে বন্ধ হ'ব কলাধন প্ৰচলন কিন্তু সকলো ভুৱা ফুটুকাৰ ফেনত পৰিণত হ'ল মোদীৰ ভাষণ ৰাইজে বুজি পালে ফিৰ এক জুমলা 2000 টকীয়া নোট বজাৰলৈ আহিল আৰু গ'ল বন্ধ হৈ গ'ল 2000 টকীয়া নোট দেশৰ অৰ্থনীতি উন্নীত কৰাৰ সলনি অধুন্নতিহে ঘটিল নোটবন্দীৰ পাছত আৰবিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে মোদী চৰকাৰে প্ৰচলন কৰা নতুন নোটৰ 36% জাল এইবাৰ যদি 500 টকীয়া নোট বন্ধ হৈ যায় তেন্তে জনসাধাৰণৰ হাতত থাকিব কি 200 টকীয়া আৰু 100 টকীয়া 200 100 আৰু 50 টকীয়া নোটেৰে মোদী চৰকাৰে দেশৰ বজাৰ নিয়ন্ত্ৰণ কৰিব পাৰিবনে আৰবিআইৰ সূত্ৰ মতে দেশৰ বজাৰত নগদ লেনাদেনাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা 86% নোটেই 500 টকীয়া 500 টকীয়া নোটৰ প্ৰচলন বন্ধ হৈ পৰিলে পুনৰ দেশত নোটবন্দীৰ পাছত দেশৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ক্ষেত্ৰত যেনেদৰে মাধমাৰ পৰিছিল ঠিক তেনে এক পৰিস্থিতিৰ সৃষ্টি হ'ব এই 500 টকীয়া নোট বন্ধৰ পাছত নিজৰ দুখ থাকিবলৈ সংবাদ মাধ্যমৰ আগত মোদী চৰকাৰে ব্যক্ত কৰিছে যে নতুন 500 টকীয়া নোট বনাবলৈ যাওঁতে প্ৰতিখন 500 টকীয়া নোটৰ বিপৰীতে 2 টকা 57 পইচা খৰচ হয় পূৰ্বৰ প্ৰতিখন 500 টকীয়া নোট ছপোৱাৰ বিপৰীতে চৰকাৰৰ খৰচ হৈছিল 3 টকা 90 পইচা বৰ্তমান এখন 1 টকীয়া নোট ছপা কৰোতে চৰকাৰৰ খৰচ হয় 1.5 টকা আৰু 10 টকীয়া এখন নোট ছপা কৰোতে খৰচ হয় 1 টকা এতিয়া আকৌ মোদী চৰকাৰে কৈছে যে প্ৰতিখন 500 টকীয়া নোট ছপা কৰোতে খৰচ অত্যাধিক হয় হেহে আকৌ বন্ধ হ'ব 500 টকীয়া নোট আপুনি চাওক পূৰ্বৰ 500 টকীয়া নোট ছপা কৰোতে চৰকাৰৰ খৰচ বৰ্তমানৰ খনতকৈও বেছিহে আছিল তথাপিও কোনো প্ৰভাৱ পৰা নাছিল দেশৰ বজাৰত নতুন 500 টকীয়া নোট প্ৰৱৰ্তন কৰোতে এই নতুন নোটখনৰ ভিতৰত বহুতো ফিচাৰ আছে কিন্তু অৱশেষত হ'ল কি কিয় বন্ধ কৰিবলৈ ওলাইছে পুনৰ 500 টকীয়া নোট নতুন 500 টকীয়া নোটখন বজাৰলৈ আহোতে সংবাদ মাধ্যমে নোটখন দেখুৱাই কৈছিল যে ইয়াৰ ভিতৰত বহুতো ফিচাৰ আছে যাৰ বাবে ইয়াৰ ডুপ্লিকেট সৃষ্টি কৰাটো অসম্ভৱ কিন্তু এতিয়া চৰকাৰৰ এই মিথ্যাচাৰ ওলাই পৰিছে কোট চৰকাৰে কৈছে দেশৰ বজাৰত এতিয়া প্ৰচলন হৈ থকা 500 টকীয়া নোটৰ 36% ডুপ্লিকেট 2024-25 বিত্তীয় বৰ্ষত 500 টকীয়া জাল নোটৰ সংখ্যা 37% চুই গৈছে 2024-25 বিত্তীয় বৰ্ষত 500 টকীয়া জাল নোট জব্দ কৰা হৈছে 1.18 লাখখন 2023-24 বিত্তীয় বৰ্ষত জব্দ কৰা হৈছিল 85711 খন জাল 500 টকীয়া নোট একেটা বৰ্ষতে জাল 100 টকীয়া নোট জব্দ কৰা হৈছে 51059 খন আৰু 200 টকীয়া জাল নোট জব্দ কৰা হৈছে 32660 খন 2000 টকীয়া জাল নোট জব্দ কৰা হৈছিল 3508 খন তেন্তে কলৈ গ'ল মোদীৰ সেই চিপছ ভেলকিবাজিত পৰিণত হ'ল প্ৰধানমন্ত্ৰী মোদীৰ সেই ঘোষণা এতিয়া আকৌ এই মোদী চৰকাৰে কৈছে নতুন 500 টকীয়া নোটৰ অবাধ হাৰত জাল নোটৰ সৃষ্টি হৈছে হেহে ইয়াক বন্ধ কৰিব লাগে মোদী চৰকাৰৰ সহযোগী দল টিডিপিৰ নেতা চন্দ্ৰবাবু নাইডুৱে কৈছে যে দেশত ভ্ৰষ্টাচাৰ ৰোধৰ বাবেহে কেন্দ্ৰীয় চৰকাৰে 500 টকীয়া নোট বন্ধৰ সিদ্ধান্ত ল'বলৈ গৈছে মোদী প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাতে পূৰ্বৰ নোটবন্দী কৰি নতুন 500 টকীয়া নোট প্ৰৱৰ্তন কৰাৰ পাছতো দেশত অহৰহভাৱে বৃদ্ধি হৈছে ভ্ৰষ্টাচাৰ নিৰ্মূল কৰিম বুলি দেশৰ শাসনলৈ অহা মোদীৰ কাৰ্যকালত ভ্ৰষ্টাচাৰ বৃদ্ধিয়ে হৈছে দেশত এতিয়া নিবনুৱা সমস্যা মূল্য বৃদ্ধিয়ে ৰাইজক কুঙা কৰি পেলোৱাৰ অৱস্থাত
পুনৰ নোটবন্দীয়ে সাধাৰণ জনতাৰ মূৰত যে মাধমাৰ সুধাব ই নিশ্চিত। RBIয়ে দেশৰ জনসাধাৰণক উদ্দেশ্যি কৈছে যে এটিএমত 200 আৰু 100 টকীয়া নোটৰ ব্যৱহাৰ বেছিকৈ কৰক। RBIৰ এনে ঘোষণাই স্পষ্ট ইংগিত দিছে যে শীঘ্ৰেই বন্ধ হ'ব 500 টকীয়া নোট। মোদী চৰকাৰে ডিজিটেল লেনদেনৰ জৰিয়তে যিমানেই ভ্ৰষ্টাচাৰ ৰোধৰ চেষ্টা নকৰক লাগে সিমানেই বাঢ়িছে ভ্ৰষ্টাচাৰ। বিগত বৰ্ষত দেশত 36,000 কোটি টকাৰ ফ্ৰড হৈছিল আৰু ইয়াৰে 57% ফ্ৰড ডিজিটেল লেনদেনৰ জৰিয়তে হৈছিল। ইউপিআইৰ জৰিয়তে হৈছিল এই ফ্ৰড। এই মোদীৰ ডিজিটেল ইণ্ডিয়া 13,000 কোটি টকাৰ ফ্ৰড হৈছিল প্ৰাইভেট বেংকৰ জৰিয়তে। 2024 বৰ্ষত 12,000 কোটি টকাৰ ফ্ৰড হৈছিল। ইয়াৰ বাবে দায়ী কোন? এতিয়া মোদী চৰকাৰে নিজৰ ধন ঘৰতো থব নিদিয়ে। বজাৰ কৰোতেও নগদ ধনৰ প্ৰচলন বন্ধ কৰি দিছে। ৰাইজক বাধ্য কৰিছে নিজৰ ধন বেংকত থবলৈ। কিন্তু ৰাইজৰ ধনৰ সুৰক্ষা ক'ত? বেংকৰ পৰাও হেকাৰে লুটিছে ধন। ৰাইজে থব ক'ত? বেংকত থলে হেকাৰে লুটে, ঘৰত থলে চৰকাৰে পুলিচ লগাই লুটে। RBIৰ তথ্য অনুসৰি ইউপিআই লেনদেন কৰা বেছিভাগ নোটেই হৈছে 100 আৰু 200 টকীয়া। তাৰ মানে দেশৰ সাধাৰণ শ্ৰেণীৰ লোকেহে ইউপিআই ব্যৱহাৰৰ নীতি মানি চলিছে। তেন্তে পুঁজিপতিৰ ক্ষেত্ৰত মোদীৰ এই নীতি ব্যৱহাৰ নহয় কিয়? তথ্যই সদৰি কৰিছে যে 2020-21 চনত 500 টকীয়া জাল নোট জব্দ কৰিছিল 39,453খন। 2021-22 চনত এই জাল নোট জব্দৰ পৰিমাণ হলগৈ 70,769খন আৰু 2022-23 চনত ইয়াৰ পৰিমাণ হলগৈ 91,910খন। এয়া মাত্ৰ 91,000 টকা নহয়, এয়া 91,000খন 500 টকীয়া জাল নোট। তেন্তে হিচাপটো আপুনিয়েই কৰি লওক। মোদীৰ শাসনকালত বজাৰ ভৰি পৰিছে জাল নোটেৰে। ইয়াৰ পাছত 2023-24 চনত জব্দ হল 85,711খন 500 টকীয়া জাল নোট। এতিয়া প্ৰশ্ন হল 500 টকীয়া জাল নোটেৰে বজাৰ ভৰি পৰিলে মোদী চৰকাৰে 500 টকীয়া নোটখনকেই বন্ধ কৰি দিব নেকি? মোদী চৰকাৰে মূৰত উকৰি হলে চুলি খুৰাই দিয়া নীতিৰহে আশ্ৰয় লৈছে। কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া সিংহাতে ছচিয়েল মিডিয়াত টুইট যোগে ব্যক্ত কৰিছে যে RBIয়ে নৰেন্দ্ৰ মোদীৰ নোটবন্দীৰ চৰিত্ৰ উদঙাই দেখুৱাইছে। টুইট যোগে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কৈছে যে 8 নৱেম্বৰ 2016 চনত নৰেন্দ্ৰ মোদীয়ে নোটবন্দী কৰি কৈছিল যে জাল নোট শেষ কৰি দিয়া হ'ব, কলা ধন শেষ হৈ যাব, ইকনমিত নগদ লেনাদেনা শেষ হৈ যাব, সন্ত্ৰাসবাদৰ পথ ৰুদ্ধ হৈ পৰিব। কিন্তু আজিৰ পৰিস্থিতি চাওক, মোদীৰ ভাষণৰ সম্পূৰ্ণ এক বিপৰীত পৰিস্থিতি। বজাৰত জাল নোটৰ হাৰ বৃদ্ধি পাইছে, কলা ধন বৃদ্ধি পাইছে, সন্ত্ৰাসবাদ বাঢ়িছে। পুনৰ এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে লবলৈ গৈছে 500 টকীয়া নোট বন্ধৰ সিদ্ধান্ত। এনে সিদ্ধান্ত অদূৰদৰ্শী। আকৌ দুৰ্ভোগ ভুগিব দেশৰ কোটি কোটি সাধাৰণ জনতাই। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট গুৱাহাটী।